Question number 1. Which one is the largest district in Assam by land area? মাটিকালি অনুযায়ী অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি কাৰ্বি আংলং। Question number 2. How many World Heritage Sites are there in Assam? অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 2. অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ দুখন আছে, কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। Question number 3. How many of refineries are there in Assam? অসমত কেইটা তৈল শোধনাগাৰ আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 4. অসমত 4টা তেল শোধনাগাৰ আছে। Question number 4. Which river flows through the northern part of Kaziranga National Park? তলৰ কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ। Question number 5. Which is the largest oil refinery in Assam? তলৰ কোনটো অসমৰ বৃহত্তম তেল শোধনাগাৰ? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ডিগবৈ। Question number 6. Feral horses are found in which of the following national parks? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ডিব্ৰু-চৈখোৱা। Question number 7. Porag festival is celebrated by which community? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মিচিং। Question number 8. In which district is the Zonebill Fair organized every year? প্ৰতি বছৰে কোন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মৰিগাঁও। Question number 9. Which national park in Assam is the largest? কোনখন অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মানস। Question number 10. Which is the first national park in Assam? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কাজিৰঙা। Question number 11. In terms of land area, the smallest district of Assam is? মাটিকালি অনুযায়ী অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চাউথ চালমাৰা মানকাছাৰ। Question number 12. In which year oil was first drilled in Assam? কোন চনত অসমত প্ৰথমবাৰ তেলৰ খনন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1867। Question number 13. Sapsarkut festival is celebrated in which state? কোনখন ৰাজ্যত সাপচাৰকুট উৎসৱ উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মিজোৰাম। Question number 14. Which of the following was a port city of the Indus Valley Civilization? নিম্নলিখিত কোনখন সিন্ধু সভ্যতাৰ বন্দৰ চহৰ আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লোথাল। Question number 15. Sardar Sarovar Dam is located in which state? Sardar সৰোবৰ বান্ধ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুজৰাট। সৰ্দাৰ সৰোবৰ বান্ধ নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। Question number 16. In which year the British abolished slavery system in India? কোন চনত ব্ৰিটিছে ভাৰতত দাসত্ব প্ৰথা বিলুপ্ত কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1843। Question number 17. Which country is the largest producer of tea? কোনখন দেশ চাহৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চাইনা।
চাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়, কেনিয়াৰ স্থান তৃতীয় আৰু শ্ৰীলংকাৰ স্থান চতুৰ্থ। কুৱেশ্যন নম্বৰ 18. হু মেক্স দ্য মনিটাৰী পলিচি অফ ইণ্ডিয়া? ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতৰ মুদ্ৰানীতি প্ৰস্তুত কৰে। কুৱেশ্যন নম্বৰ 19. হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ উইথ নেপাল? ভাৰতৰ কেইখন ৰাজ্যই নেপালৰ সৈতে সীমান্ত ভাগ বতৰা কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, 5। ভাৰতৰ 5খন ৰাজ্যই নেপালৰ সৈতে সীমান্তৰ ভাগ বতৰা কৰে। সেই ৰাজ্যকেইখন হৈছে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল আৰু ছিকিম। কুৱেশ্যন নম্বৰ 20. হুইচ মোগল এম্পায়াৰ বিল্ড দ্য ৰেড ফৰ্ট ইন দিল্লী? কোন মোগল সম্ৰাটে দিল্লীত লালকিল্লা নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, শ্বাহজাহান। কুৱেশ্যন নম্বৰ 21. ডিউৰিং দ্য গুপ্ত পিৰিয়ড গোল্ড কইনছ ৱেৰ কল্ড? গুপ্ত যুগত সোণৰ মুদ্ৰা কোৱা হৈছিল? শুদ্ধ অপশ্যন অপশ্যন ডি, ডিনাৰ। কুৱেশ্যন নম্বৰ 22. ৱেন ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্মড? ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, 1885। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। এনি বেচাণ্ট হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হোৱা প্ৰথমগৰাকী মহিলা। এনি বেচাণ্টে 1917 চনৰ কলিকতা অধিৱেশনত সভাপতিত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 23. হু ইন্ট্ৰডিউচড দ্য লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া? ভাৰতত কোনে স্থানীয় স্ব-চৰকাৰ প্ৰৱৰ্তন কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ, লৰ্ড ৰিপন। ভাৰতীয়সকলক তেওঁলোকৰ নিজৰ কাম কাজ নিজে পৰিচালনা কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ বাবে ভাইচৰয় লৰ্ড ৰিপনে স্থানীয় চৰকাৰ আইন প্ৰৱৰ্তন কৰিছিল। কুৱেশ্যন নম্বৰ 24. লোটাছ টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট? লোটাছ টেম্পল কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি, নিউ দিল্লী। কুৱেশ্যন নম্বৰ 25. হুইচ ইণ্ডিয়ান চিটি ইজ নোন এজ চিটি অফ প্ৰাইম মিনিষ্টাৰ্ছ? ভাৰতৰ কোনখন চহৰক প্ৰধানমন্ত্ৰীৰ চহৰ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, এলাহাবাদ। এলাহাবাদক প্ৰধানমন্ত্ৰী চহৰ বুলি জনা যায় কিয়নো স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ 15জন প্ৰধানমন্ত্ৰীৰ ভিতৰত 7জনৰ এলাহাবাদৰ সৈতে সম্পৰ্ক আছে। তেওঁলোক হৈছে জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, গুলজাৰীলাল নন্দ, বিশ্বনাথ প্ৰতাপ সিং আৰু চন্দ্ৰশেখৰ।